কিয় কৰিব লগা হৈছিল চিপাহীসকলৰ বিদ্ৰোহ আৰু কি কাৰণত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি চিপাহী বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিম। চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে বেৰাকপুৰ চিপাহী ছাউনী। 34 নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডে ইংৰাজ বিষয়াৰ গালৈ গুলীবৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। তেখেতৰ লগত ঈশ্বৰ পাণ্ডেকৈ দোষী সাব্যস্ত কৰি প্ৰাণদণ্ডৰে দণ্ডিত কৰিছিল। বিদ্ৰোহৰ কাৰণসমূহ হ'ল সামাজিক কাৰণ। চিপাহী বিদ্ৰোহৰ প্ৰথম কাৰণটো হৈছে সামাজিক কাৰণ। ইংৰাজ চৰকাৰে ভাৰতীয় সমাজত পৰম্পৰাগত চলি অহা কিছুমান ৰীতি নীতি যেনে নৰবলি, শিশু কন্যাবধ, বাল্য বিবাহ আদি আইনৰ দ্বাৰা বন্ধ কৰাত তেওঁলোক ক্ষুব্ধ হৈছিল। ধৰ্মীয় কাৰণ। চিপাহী বিদ্ৰোহৰ আন এটা কাৰণ হ'ল ধৰ্মীয় কাৰণ। ইংৰাজসকল খ্ৰীষ্টিয়ান আছিল আৰু ইংৰাজে ভাৰতীয়সকলক পৰ্যায়ক্ৰমে খ্ৰীষ্টিয়ান কৰিব বুলি দেশীয় মানুহৰ মাজত এটা সন্দেহ সোমাইছিল। সামৰিক কাৰণ। ইংৰাজ সৈন্যদলত বহুতো ভাৰতীয় চিপাহীয়ে চাকৰি কৰিছিল, যিবোৰৰ মৰ্যাদা ইংৰাজ সৈন্যতকৈ বহু তলত আছিল। তদুপৰি ভাৰতীয় চিপাহীসকল বিদেশলৈ বদলি কৰা তেওঁলোক ক্ষুব্ধ হৈ পৰিছিল। কাৰণ ইংৰাজ চৰকাৰে চিপাহীসকলক এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিবলৈ দিছিল, যাৰ গুলী মুখেৰে কামুৰি খোলাৰ নিয়ম আছিল, আৰু ইয়াৰ নিৰ্মাণ গৰু বা গাহৰিৰ চৰ্বিৰে নিৰ্মিত হয় বুলি এটা গুজবৰ সৃষ্টি হৈছিল। এনে তৎকালীন অসন্তুষ্টিয়ে চিপাহীসকলক বিদ্ৰোহ কৰিবলৈ উদগনি দিছিল। মই ইমানতে সমাপ্ত কৰিলো। আপোনালোকৰ যদি চিপাহী বিদ্ৰোহৰ ফলাফলসমূহ লাগে তেন্তে মোক কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।